ছাত্ৰ ছাত্ৰীসকল, আজি আমি এইটো ভিডিঅ'ত চতুৰ্থ শ্ৰেণীৰ পৰিৱেশ বিষয়ৰ দ্বিতীয় গট মূল্যায়ন বা দ্বিতীয় মান নিৰূপণৰ যিখন সম্ভাৱ্য প্ৰশ্নকাকত এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাবা। প্ৰথমে নাম্বাৰ 1 এক নম্বৰটো কি কৈছে? চমু উত্তৰ লিখা। ক নম্বৰ, যোগাসন বা প্ৰাণায়াম কৰিলে কি হয়? যোগাসন বা প্ৰাণায়াম কৰিলে কি হয়? আমাৰ দেহ আৰু মন সুস্থ থাকে। তাৰোপৰি আৰু কি হয়? খেলা ধূলা পঢ়া শুনা আদিত কি হয়? মনোযোগ বৃদ্ধি হয়। তাৰপিছত খ নম্বৰ, বায়ু কি? ইয়াৰ উত্তৰ হ'ব কি? বায়ু হ'ল এবিধ গেছীয় মিশ্ৰ পদাৰ্থ। তাৰপিছত গ নম্বৰ, দুটা ধৰ্মীয় অনুষ্ঠানৰ নাম লিখা। ধৰ্মীয় অনুষ্ঠান হৈছে কোনবিলাক? মন্দিৰ, তাৰপিছত মছজিদ, তাৰপিছত সত্ৰ, তাৰপিছত গীৰ্জা, এইবোৰ হৈছে ধৰ্মীয় অনুষ্ঠান। তাৰপিছত ঘ নম্বৰ, চিকিৎসালয়ত ৰোগীৰ চিকিৎসাৰ বাবে কোন কোন থাকে? চিকিৎসালয়ত ৰোগীৰ চিকিৎসাৰ বাবে ডক্তৰ আৰু নাৰ্ছ থাকে। তাৰপিছত ঙ নম্বৰ, আমি উশাহত কি গেছ লওঁ আৰু নিশাহত কি গেছ এৰি দিওঁ? ইয়াৰ উত্তৰ হ'ব কি? আমি উশাহত অক্সিজেন গেছ লওঁ আৰু নিশাহত কাৰ্বন ডাই অক্সাইড গেছ এৰি দিওঁ। তাৰপিছত 2 নম্বৰ কি কৈছে? খালী ঠাই পূৰ কৰা। ক নম্বৰ, বায়ু আমি চকুৰে দেখা নাপাওঁ। ইয়াত কি হ'ব? নাপাওঁ। তাৰপিছত খ নম্বৰ, দেশ বায়ু স্বাস্থ্যৰ বাবে হানিকাৰক। খালী ঠাইত কি হ'ব? দূষিত বা প্ৰদূষিত বায়ু স্বাস্থ্যৰ বাবে হানিকাৰক। তাৰপিছত গ নম্বৰ, পশু পক্ষীৰ চিকিৎসাৰ বাবে দেশ চিকিৎসালয় থাকে। পশু পক্ষীৰ চিকিৎসাৰ বাবে পশু চিকিৎসালয় থাকে। তাৰপিছত ঘ নম্বৰ, আৰক্ষীৰ লোকে দেশত দেশ ৰক্ষা কৰে। আৰক্ষীৰ লোকে দেশত কি? আইন শৃংখলা ৰক্ষা কৰে। তাৰপিছত ঙ নম্বৰ, অকস্মাতে হোৱা দুৰ্ঘটনাই হ'ল আকস্মিক দুৰ্ঘটনা। ইয়াত হ'ব আকস্মিক। তাৰপিছত 3 নম্বৰ কি কৈছে? প্ৰাথমিক চিকিৎসাৰ বাকচত কি কি বস্তু ৰাখিব লাগে? ইয়াৰ উত্তৰ কি হ'ব? প্ৰাথমিক চিকিৎসাৰ বাকচত বিশুদ্ধ কপাহ, বেণ্ডেজ বা ছাপা কাপোৰ, তাৰপিছত গ্লভছ, থাৰ্মোমিটাৰ, কেঁচি আদি ৰাখিব লাগে। তাৰপিছত 4 নম্বৰ, উশাহত লোৱা বায়ু কেনে হ'ব লাগে? ইয়াৰ উত্তৰ হ'ব কি? উশাহত লোৱা বায়ু কি? বিশুদ্ধ হ'ব লাগে। তাৰপিছত বায়ু প্ৰদূষণ ৰোধ কৰিব পৰা 4টা উপায় লিখা। ইয়াৰ উত্তৰ হ'ব কি? বায়ু প্ৰদূষণ ৰোধ কৰিব পৰা 4টা উপায় হ'ল: 1 নম্বৰ, গছ-গছনি বেছিকৈ ৰোপণ কৰিব লাগে। 2 নম্বৰ, ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জৈৱিক সাৰ ব্যৱহাৰ কৰিব লাগে। 3 নম্বৰ, গাড়ী মটৰ কমকৈ ব্যৱহাৰ কৰিব লাগে। আৰু 4 নম্বৰ, মৰা জীৱ-জন্তু গাঁতত পুতি থব লাগে। তাৰপিছত 5 নম্বৰ কি কৈছে? 5টা সামাজিক অনুষ্ঠানৰ নাম লিখা। 5টা সামাজিক অনুষ্ঠানৰ নাম কি? বিদ্যালয়, তাৰপিছত হস্পিটাল, তাৰপিছত মন্দিৰ মছজিদ, তাৰপিছত আৰু কি? পুথিভঁৰাল, তাৰপিছত ডাকঘৰ, এইবোৰ হৈছে সামাজিক অনুষ্ঠান। তাৰপিছত 6 নম্বৰটো কি কৈছে? শুদ্ধ উত্তৰটো লিখা। ক নম্বৰ, নিৰ্মল বায়ুৰ বৰণ আছে নাই? নিৰ্মল বায়ুৰ বৰণ নাই। তাৰপিছত খ নম্বৰ, বায়ু আমি দেখো নে অনুভৱ কৰোঁ? ইয়াৰ উত্তৰ কি হ'ব? বায়ু আমি অনুভৱ কৰোঁ। তাৰপিছত গ নম্বৰ, প্ৰদূষিত বায়ু স্বাস্থ্যৰ বাবে হানিকাৰক হয় নে নহয়? প্ৰদূষিত বায়ু স্বাস্থ্যৰ বাবে হানিকাৰক হয়। তাৰপিছত ঘ নম্বৰ, জুইৰ কাষত নে আঁতৰত বহিব লাগে? ইয়াৰ উত্তৰ কি হ'ব? জুইৰ আঁতৰত বহিব লাগে। আমি সদায় জুইৰ আঁতৰত বহিব লাগে। তাৰপিছত ঙ নম্বৰ,
আলিবাটত সদায় নিজৰ বাওঁহাতে নে সোঁহাতে খোজ কাঢ়িব লাগে? ইয়াৰ উত্তৰ হ'ব কি? আলিবাটত সদায় নিজৰ কোনফালে বাওঁহাতে খোজ কাঢ়িব লাগে। তাৰপিছত 7 নম্বৰটো কি কৈছে? ডাকঘৰত কি কি কাম কৰা হয়? ডাকঘৰত আমি কি কৰোঁ? ডাকঘৰত আমি চিঠি পত্ৰ অনা নিয়া কৰোঁ। তাৰপিছত ডাকঘৰত আমি আৰু কি কৰোঁ? ডাকঘৰত আমি টকা পইচা জমা ৰাখোঁ। ডাকঘৰত আমি আৰু কি কি কাম কৰিব পাৰোঁ? ডাকঘৰত আমি পাৰ্চেল, ডাকঘৰৰ যোগেদি আমি পাৰ্চেল পঠিয়াওঁ বা পাৰ্চেল আমি পাওঁ। তাৰপিছত ডাকঘৰত আমি কি কৰিব পাৰোঁ? ইঞ্চুৰেঞ্চ কৰিব পাৰোঁ। তাৰপিছত 8 নম্বৰ কি কৈছে? খেলোতে কি কি সাৱধান লোৱা উচিত? ইয়াৰ উত্তৰ কি হ'ব? খেলৰ সময়ত আমি শিল, তাৰপিছত আইনাৰ টুকুৰা, গজাল আদি পৰি থকা ঠাইত খেলিব নালাগে। তাৰপিছত ওখৰা মোখৰা ঠাইত খেলিব নালাগে। তাৰপিছত লিখিবা লাঠি, দা, কঠাৰী, জুই হাতত লৈ খেলিব নালাগে। তাৰপিছত খেলোতে অযথা ঠেলা হেঁচা কৰিব নালাগে। তোমালোকে এনেকৈ উত্তৰটো লিখিবা। তাৰপিছত 9 নম্বৰটো কি কৈছে? স্বাস্থ্য ভালে ৰাখিবলৈ আমি কি কি কৰিব লাগে? ইয়াৰ উত্তৰটো তোমালোকে এনেদৰে লিখিবা। স্বাস্থ্য ভালে ৰাখিবলৈ আমি ৰাতিপুৱা সোনকালে উঠিব লাগে। তাৰপিছত নিয়মিত ব্যায়াম কৰিব লাগে। তাৰপিছত ৰাতিপুৱা উঠি দাঁত ব্ৰাছ কৰিব লাগে। তাৰপিছত সদায় বিশুদ্ধ খোৱা পানী খাব লাগে। কাপোৰ কানি পৰিষ্কাৰ কৰি ৰাখিব লাগে। তোমালোকে এইটো এনেকৈ লিখিবা।